নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ৰাজকন্যা বৰুৱাক আজিৰ দিনটোত, কিন্তু আজিৰ দিনটোত ৰাজকন্যা বৰুৱা হাজিৰ নহয় আৰক্ষী থানাত। 2 সপ্তাহৰ সময় বিচাৰিছে ৰাজকন্যা বৰুৱাই আৰু ৰাজ্যজুৰি বিশেষভাৱে চৰ্চিত হৈ আছে এগৰাকী ৰাজকন্যা বৰুৱা, কিয়নো সুৰামত্ত অৱস্থাত 9 গৰাকীকৈ শ্ৰমিকক মহতিয়াইছিল ৰাজকন্যা বৰুৱাই। তাৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু আজিৰ দিনটোত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৰাজকন্যা বৰুৱা। দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'ব নোৱাৰে হেনো ৰাজকন্যা বৰুৱা। আজি থানাত হাজিৰ হোৱাৰ কথা আছে ৰাজকন্যা বৰুৱা। আৰক্ষীৰ ফালৰ পৰা চমন দিয়া হৈছে। আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে 2 সপ্তাহৰ সময়। অধিক অসুস্থতাৰ অজুহাত দেখুৱাই জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈছে ৰাজকন্যা আৰু আইচিইউতেই আৰক্ষীয়ে জিএনআৰচিতে গৈ চমন জাৰি কৰিছিল। ৰাজকন্যাৰ স্বাস্থ্যৰ অচিলালৈ আত্মগোপন কৰাৰ চেষ্টা চলোৱা আৰু সন্দেহ প্ৰকাশ কৰিছে একাংশই। সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে এছআই যোগানন্দ বড়োক। এছআই যোগানন্দ বড়োক দায়িত্ব অৰ্পণ কৰা হৈছে সমগ্ৰ ঘটনাৰ তদন্তৰ। দুগৰাকী আৰক্ষী বিষয়া আভাৰাণী গগৈ, চাহিৰ আলীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। এই দুগৰাকীকৈ আৰক্ষী বিষয়াই ৰাজকন্যা বৰুৱাৰ গোচৰত তদন্ত কৰিছে। সুৰাৰ ৰাগীত মাতাল হৈ শ্ৰমিকক মহতিয়াই নিছিল এইগৰাকী মডেল ৰাজকন্যা বৰুৱাই। তাৰ পিছতে জামিন লাভ কৰিছিল ৰাজকন্যাই। 1 অক্টোবৰৰ নিশা খানাপাৰাত সংঘটিত হৈছিল এই ঘটনা। তাৰ পাছতে জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱাই। কিন্তু কাৰ আশীৰ্বাদত জামিন লাভ কৰিছিল এইগৰাকী মডেল ৰাজকন্যা বৰুৱাই আৰু কাৰ দুৰ্বলতাৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল তাক লৈ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছিল। প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল 9 গৰাকী শ্ৰমিকক নিশা কাৰফিউ ভংগ কৰি সুৰামত্ত অৱস্থাত মহতিয়াৰ পাছতো কেনেকৈ জামিন লাভ কৰিছিল ৰাজকন্যা তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আৰু তাৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 গৰাকীকৈ আৰক্ষী বিষয়াৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছিল এই ঘটনা সন্দৰ্ভত ৰাজকন্যাই জামিন লাভ কৰাৰ পাছতেই। আৰু পুনৰবাৰ আৰক্ষী তৎপৰ হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে আজিৰ দিনটোত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। ৰাজকন্যাক বিচাৰি আৰক্ষী ঘৰলৈ গৈছিল, কিন্তু ৰাজকন্যাক পোৱা নাছিল আৰু আৰক্ষীয়ে আজিৰ দিনটোত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু তাৰ পাছতো ৰাজকন্যাই পুনৰ 2 সপ্তাহৰ সময় বিচাৰিছে। আমি এই মুহূৰ্তত সংযোগ স্থাপন কৰিব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক মনোজ দুৱৰাৰ সৈতে। আমি মনোজ দুৱৰাৰ কাষলৈ গৈছোঁ। মনোজ দুৱৰা, ৰাজকন্যা বৰুৱা মডেল ৰাজকন্যা বৰুৱা 9 গৰাকীকৈ শ্ৰমিকক মহতিয়াই জামিন লাভ কৰিছিল ৰাজকন্যাই। মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু অৱশেষত পুনৰ 2 সপ্তাহৰ সময় বিচাৰিছে ৰাজকন্যাই। মনোজ, এই মুহূৰ্তত বৃহৎ খবৰটো আমি জনাই আছো দৰ্শকসকলক যে ৰাজকন্যা বৰুৱাই কাৰ আশীৰ্বাদত এনেধৰণৰ আচলতে জামিন লাভ কৰিব পাৰিলে সেই কথাটোৱে ইতিমধ্যে কিন্তু ডাঙৰ চৰ্চা হৈ পৰিছে। কাৰণ 24 ঘণ্টা নহওঁতে যিটো ঘটনা সংঘটিত কৰিছিল এগৰাকী মডেল, খ্যাতনামা মডেল বুলিয়ে ক'ব লাগিব ৰাজকন্যা বৰুৱা। এইগৰাকী ৰাজকন্যা বৰুৱাই পূৰ্বতেও বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত থকাৰ কিন্তু নজিৰ আছে। আমি আগতে যদি কথা ক'বলৈ যাওঁ, তেৰামাইতো এটা সময়ত 2017 বৰ্ষত তেৰামাইতো এটা ঘটনা সংঘটিত হৈছিল। তেতিয়াও এজন ল'ৰাক খুব মাৰপিট কৰাৰ এটা ঘটনা এতিয়া নতুনকৈ চৰ্চালৈ আহিছে। কিন্তু এই পূৰ্বতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে এইগৰাকী মডেলে। আচলতে এইগৰাকী মডেলে কাৰ কাৰ সৈতে সম্পৰ্ক ৰাখে সেই কথাটো কিন্তু ইতিমধ্যে চৰ্চালৈ আহিছে। এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ, দিছপুৰ আৰক্ষী থানাত আজি হাজিৰ হোৱাৰ নিৰ্দেশ দিছিলে, কিন্তু হাজিৰ হোৱাৰ নিৰ্দেশৰ পিছতে কিন্তু 2 সপ্তাহৰ বাবে তেওঁলোকে সময় বিচাৰিছে, মাতৃয়ে সময় বিচাৰিছে। আৰু এতিয়া বৰ্তমান যি খবৰ পাইছোঁ, জিএনআৰচি আইচিইউত তেখেতক ভৰ্তি কৰোৱা হৈছে। কি কাৰণে আইচিইউত ভৰ্তি কৰোৱাবলগীয়া হ'ল? তেওঁৰ যিটো স্বাস্থ্যৰ অৱস্থা সকলোৱে দেখি আছিলে, স্বাস্থ্য অৱস্থাটো কিন্তু ইমান বেয়া নাছিল, যিটো কাৰণে তেওঁ আইচিইউত ভৰ্তি হ'বলগীয়া হৈছে। এয়া কিন্তু অজুহাত নেকি? নিশ্চয় ডাঙৰ এটা প্ৰশ্ন ইতিমধ্যে সৃষ্টি হৈছে। আচলতে 9 গৰাকীকৈ শ্ৰমিকৰ এগৰাকীৰ 2খনকৈ ভৰি কাটি পেলাবলগীয়া হ'ল। এটা ভৰি ঘটনাস্থলীতে এটা ভৰি ছিগি গৈছিল, তাৰপিছত আনটো ভৰিও কাটি পেলাবলগীয়া হ'ল। সেইজন শ্ৰমিকৰ আচলতে জীৱনলৈ ভাবুকি আহিছে। সেইজন শ্ৰমিকৰ তেওঁৰ যি নিৰাপত্তা কোনে দিব? বা 9জনকৈ যি শ্ৰমিক আছিল সেই শ্ৰমিকসকলৰ নিৰাপত্তা কোনে দিব? এই কথাটো ইতিমধ্যে কিন্তু চৰ্চালৈ আহিছে। এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ, যি তেখেতৰ বিৰুদ্ধে যি ধাৰা লগোৱা হৈছিল সেই ধাৰা চাগে একেবাৰে দুৰ্বল আছিল বুলিও কৈছে। সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে, দুৰ্বল আছিল বাবে তেওঁ 24 ঘণ্টা নহওঁতে ঘটনা 24 ঘণ্টা নহওঁতেই ৰাজকন্যা বৰুৱাই জামিন পালে আৰু জামিনৰ পিছত তেখেত জিএনআৰচিত ভৰ্তি হৈছিল। আৰু ভৰ্তি হোৱাৰ পিছত কালি যি
তেখেতৰ বাবে জাননী জাৰি কৰিছিল দিছপুৰ আৰক্ষী থানাৰ পৰা যি জামিন জাৰি কৰিছিল সেই জাননীৰ পিছত কিন্তু আজি মাতৃয়ে তেখেতৰ দিছপুৰ থানাৰ পৰা 2 সপ্তাহ সময় বিচাৰিছে কাৰণ তেওঁৰ স্বাস্থ্য অধিক দুৰ্বল বুলি কৈছে গাটো ভাল নহয় বুলি কৈছে আৰু তাৰপিছত যদি আমি ক'বলৈ যাওঁ তেখেতৰ যি স্বাস্থ্য কিন্তু সেই সময়ত স্বাস্থ্য ইমান বেয়া আছিল মদ খাই ঘূৰি ফুৰিব পাৰে নিশা কাৰফিউ ভংগ কৰি ঘূৰি ফুৰিব পাৰে এই কিন্তু তেখেতক প্ৰশ্ৰয় দিয়া তেখেতক আশ্ৰয় দিয়া কোন এই ক্ষেত্ৰত কোন আছে সেই কথাটো নিশ্চয় পোহৰলৈ আহিব যদিহে এনেধৰণৰ যদি তদন্ত প্ৰক্ৰিয়া যদি অধিক তীব্ৰতৰ হয় তদন্ত প্ৰক্ৰিয়া যদি আৰু হয় অধিক হয় তেন্তে কিন্তু এই ৰাজকন্যা বৰুৱা যে শাস্তি পাব লাগে এই কথাটো কিন্তু নিশ্চিত হৈ পৰিব যদিহে তদন্ত অধিক সক্ৰিয় হয় এই মুহূৰ্তত হয় নিশ্চিতভাৱে মনোজ এইগৰাকী ৰাজকন্যা বৰুৱাই কিন্তু সাংবাদিককো নীতি শিক্ষা দিছিল ৰাজকন্যা বৰুৱা সাংবাদিককো নীতি শিক্ষা দিছিল তাৰ পাছতে জামিন লাভ কৰিছিল আৰু নিজকে জামিন লাভ কৰাৰ পাছতে হাৰি গ'লো বুলি ভাবিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিলে তাৰ পাছত তেওঁ চিকিৎসালয়ত ভৰ্তি হ'ল আচলতে আৰক্ষীৰ পৰা বাচিবলৈ এনেধৰণৰ অজুহাত দেখুৱাইছে নেকি ৰাজকন্যা বৰুৱাই সেই প্ৰশ্ন কিন্তু এটা ৰাজ্যজুৰি উত্থাপিত হৈছে মনোজ নিশ্চয়কৈ এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ সাংবাদিকে যেতিয়া কেমেৰা কৰি আছিল সেই মুহূৰ্তত কিন্তু সাংবাদিককো তেওঁ যথেষ্ট ইটিকিন কৰা বুলি সূচকে মন্তব্য কৰিছে তেখেতৰ যি ভাতৃয়েও কেমেৰাত হাত দিছিল বা যেতিয়া আচলতে লাষ্ট পাইছিল কেমেৰা যেতিয়া কৰিছিল তেতিয়া লাষ্ট পাইছিল নিশা মহানগৰীত ঘোঁৰাৰ ৰাগীত মাতাল হৈ বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি ফুৰিব পাৰে কিন্তু যেতিয়া সাংবাদিকে কেমেৰা কৰিবলৈ অহা মুহূৰ্তত তেওঁৰ ভাতৃ তেওঁ সকলোৱে আচলতে লাজতে কি কৰিম কি নকৰিম ভাবি তেওঁলোকে কেমেৰাত হাত দিছিল আচলতে এইসকল আচলতে সম্ভ্ৰান্ত ঘৰৰ লোক আচলতে তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ পৰিচয় কেনেকুৱা ধৰণৰ আচলতে এই সমাজত দাঙি ধৰিছে এনেকুৱা ধৰণৰ যি নীতি তেওঁলোকৰ যি পৰিচয় সেই পৰিচয় দাঙি ধৰিছে সাংবাদিকৰ যি কেমেৰা ভাঙি বা কেমেৰাত হাত দি এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ সেইসকল শ্ৰমিক যিসকল 9জন শ্ৰমিকে দিনে নিশাই কৰ্ম কৰি তেওঁলোকে ঘৰখন চলাই থাকে এজন আচলতে পথাচাৰী আছিল সেইজন শ্ৰমিক নাছিল কিন্তু পথাচাৰী আছিল যিয়ে নহওক তেওঁৰ ভৰি দুখন এতিয়া কোনে আনি দিব এই এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত তেখেতে শাস্তি বিচাৰিছে আৰক্ষীয়ে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মনোজ আৰক্ষীয়ে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আজিৰ দিনটো প্ৰশাসনক ধিক্কাৰ দিছিল যে তেওঁ সোনকালে কিয় জামিন পালে আৰু জামিন তেখেতে শাস্তি কেতিয়া পাব এই বিভিন্ন ধৰণৰ কিন্তু মুখ্যমন্ত্ৰী কাণত পৰা নাছিল মুখ্যমন্ত্ৰীয়ে যেতিয়া কথাষাৰ যেতিয়া গম পাইছিল গম পোৱাৰ পিছতে তদন্তৰ বাবে তেওঁ আহ্বান জনাইছিল অধিক যিসকল আৰক্ষীয়ে তেখেতক আশ্ৰয় দিছিলে বুলি কৈছিল সেইসকলো কিন্তু তদন্তৰ যদি তেওঁলোকৰ অৱস্থা বেয়া হ'ব পাৰে বুলি তেখেতে মন্তব্য কৰিছিল আৰু এই মুহূৰ্তত আমি জনাই আছোঁ দৰ্শকসকলক যিগৰাকী ৰাজকন্যা বৰুৱা মডেল ৰাজকন্যা বৰুৱাই যি ঘটনা সংঘটিত কৰিছিল 24 ঘণ্টা নহওঁতে জামিন পাইছিল আৰু কালি দিছপুৰ আৰক্ষীয়ে তেখেতক ইয়াত আহিবলৈ অনুৰোধ জনাইছিল হাজিৰ হ'বলৈ অনুৰোধ জনাইছিল কিন্তু তাৰ পিছতে দিছপুৰ আৰক্ষীক মাতৃয়ে 2 সপ্তাহৰ সময় বিচাৰিছিল এই মুহূৰ্তত ডাঙৰ খবৰ হয় মনোজ যদি আপুনি এই মুহূৰ্তত শুনি আছে দিছপুৰ আৰক্ষীৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে নেকি যিহেতু তেওঁ 2 সপ্তাহৰ সময় বিচাৰিছে ৰাজকন্যা বৰুৱাৰ মাতৃয়ে তাৰ পাছত দিছপুৰ আৰক্ষীৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে নেকি আৰক্ষীয়ে আজি নিৰ্দেশ দিছিল যে আজি দিছপুৰ থানাত হাজিৰ হ'ব লাগে কিন্তু তাৰ পাছত 2 সপ্তাহৰ সময় বিচাৰিছে আৰক্ষীৰ ফালৰ পৰা কিবা কোৱা হৈছে নেকি মনোজ নিশ্চয়কৈ নেত্ৰ ক'ব লাগিব যে আৰক্ষীয়ে এই মুহূৰ্তত কোনো মুখ খুলিব বিচৰা নাই কিন্তু গোপন সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে সেইগৰাকী ৰাজকন্যা আচলতে অজুহাত দেখুৱাই ICUলৈ গৈছে নে অন্য কিবা সন্দেহ প্ৰকাশ কৰিছে যে তেওঁ ICUলৈ যাব বিচাৰিছে কাৰণ যি তেখেতক হাজিৰ হ'বলৈ অনুৰোধ জনাইছিলে আহ্বান জনাইছিলে 2 সপ্তাহৰ সময় বিচাৰিছে তেখেতৰ স্বাস্থ্য বেয়া বুলি কৈছে ICUলৈ যাবলগীয়া কিয় হ'ল এই বিভিন্ন ধৰণৰ প্ৰশ্ন কিছুমান আহিছে কিন্তু আৰক্ষীয়ে ইতিমধ্যে এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা বিৰত আছে কাৰণ তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া যিহেতু আছে সেই তদন্ত প্ৰক্ৰিয়াত আউল লাগিব পাৰে বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে নেত্ৰ কিন্তু এই মুহূৰ্তত আমি জনাই আছোঁ ৰাজকন্যা বৰুৱাৰ যে শাস্তি পোৱাটো সকলোৱে বিচাৰিছে যি ঘটনা সংঘটিত কৰিছিল ঘোঁৰাৰ ৰাগীত মাতাল হৈ কেইবাখনো গাড়ীক আচলতে দুৰ্ঘটনাত পতিত কৰি নিজেও দুৰ্ঘটনাত পতিত কৰি 9গৰাকীকৈ শ্ৰমিকক আচলতে দুৰ্ঘটনাত পতিত কৰি এগৰাকী শ্ৰমিকৰ আচলতে এগৰাকী পথাচাৰী সেইগৰাকী দুখনকৈ ভৰি কিন্তু হেৰুৱাবলগীয়া হ'ল নিশ্চয় মনোজ আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ যে দিছপুৰ আৰক্ষী থানাত আজিৰ দিনটোত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল মডেল ৰাজকন্যা বৰুৱা এগৰাকী মডেল ৰাজকন্যা বৰুৱা যি সুৰামত্ত অৱস্থাত 9গৰাকীকৈ শ্ৰমিকক পহতিয়াই লৈ গৈছিল ৰাজকন্যাক আজি হাজিৰ হ'বলৈ দিয়া হৈছিল কিন্তু তাৰ পাছত ৰাজকন্যা বৰুৱাই
2টা সপ্তাহৰ সময় বিচাৰিছে প্ৰশ্ন উত্থাপন হৈছে যে আইনী সুৰুঙাৰে সাৰি যাবৰ বাবে বা আইনৰ পৰা বাচিবলৈ এনে ধৰণৰ অজুহাত বিচাৰিছে নেকি ৰাজকন্যা বৰুৱাই সেই প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল তাৰ পিছত আৰক্ষী তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছিল কিন্তু তাৰ পাছত 2টা সপ্তাহৰ সময় বিচাৰিছে ৰাজকন্যা বৰুৱাই আৰু এগৰাকী ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ইয়াৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে মহানগৰ আৰক্ষীয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কাৰণ এগৰাকীকৈ লোকৰ 2টাকৈ ভৰি ইতিমধ্যে কাটি দিবলগীয়া হ'ল আৰু তাৰ পাছতেই এই যি হৃদয় বিদাৰক ঘটনা সংঘটিত কৰিলে এগৰাকী মডেল ৰাজকন্যা বৰুৱাই নিশা 2 বজাত আৰু তাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু ইয়াৰ পাছত মহানগৰ আৰক্ষী কি ব্যৱস্থা গ্ৰহণ কৰে ৰাজকন্যাৰ বিৰুদ্ধে সেয়া পৰৱৰ্তী সময়ত নিশ্চিতভাৱে লক্ষণীয় হ'ব